এতিয়া আমি ডিসকাস কৰিম পাঠ ভিত্তিক প্ৰশ্ন উত্তৰবোৰ। 1 নম্বৰ আছে বহু বিকল্প ভিত্তিক প্ৰশ্ন উত্তৰ। 1 নম্বৰ কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কোৱা হৈছে? তাৰ মানে আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাক কোৱা হৈছে? উত্তৰ হ'ব হিমালয়ক। 2 নম্বৰ কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে? উত্তৰ হ'ব পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে। নেক্সট কোৱেশ্চন, দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছিলা? কাৰণ কবিতাটোৰ শেষত কবিয়ে উল্লেখ কৰিছে পুৰাণত ভাৰতত দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। এই স্তৱক পৰা স্পষ্ট যে কবিয়ে পুৰাণ আৰু মহাভাৰতত ভাৰতত দেৱভূমি বুলি উল্লেখ কৰাৰ বাবে এই উপমা দিছে। 3 নম্বৰৰ ক কোৱেশ্চন, কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে? ইয়াৰ উত্তৰ হ'ব হিমালয়ৰ গিৰিৰাজত। কবিয়ে অমৃতধাৰা কত বৈছে বুলি কৈছে? অসম মাতৃৰ বুকুত। কিহে অসমীয়াইৰ গাৰ জেউতি চৰাই? শুকুলা পাতৰ ৰিহা মেকেলাই জেউতি চৰাই। ইয়াৰ পিছত আছে দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে? ভাৰত দেশৰ। কবিয়ে অসমীয়াই কিহৰ হাতশাৰী বুলি পিন্ধা বুলি কৈছে? সাতেশ্বৰী হাৰ। কবিয়ে আমাৰ দেশখনক কি কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে? বহলকৈ কবিয়ে কয় আমাৰ দেশৰ হিমালয়ৰ গিৰি যেন মূৰৰ মুকুট, 6 ঋতুৰ অপূৰ্ব সাজ পিন্ধায়, নদী যেন জেউতি চৰায়, জান-জুৰিয়ে সাতেশাৰী হাৰ পিন্ধায়। দেশখন সাহিত্য সংস্কৃতি গুণীজন আৰু প্ৰাকৃতিক শোভাৰে ভৰপূৰ পুৰাণ আৰু মহাভাৰতৰ দেৱভূমি বুলি উল্লেখ আছে। এইসকল উপাদানৰ বাবে কবিয়ে স্বৰ্গতো অধিক আমাৰ দেশেই সৃষ্টি পাতনিৰে পৰা। পদ্যৰ অংশভিত্তিক প্ৰশ্ন, পাটকায়ে মেলে কলা চুলিটাৰী অৰুণ উদয় তাত চৰণ দুখানি দিহে ৰিহাখনি গাত লুইতে পখালি। ইয়াৰ পৰা কলা চুলিটাৰী কোনে মেলে বুলি কৈছে? পাটকায়ে। খ নম্বৰ লুইতে কাৰ চৰণ দুখানি পখালি দিয়ে বুলি কৈছে? উত্তৰ হ'ব অৰুণৰ মানে সূৰ্যৰ। গ নম্বৰ ৰিহাখনি বুলি কিহৰ কথা কৈছে? দেশমাতৃৰ গাত পিন্ধা ৰিহাৰ দৰে সূৰ্যৰ পোহৰ। 6 নম্বৰ মিলোৱা ক অংশৰ সৈতে খ অংশ। আৰু কত গিৰি আছে শোভা কৰি আঁচলত নাচে তৰা, পৰ্বত পাহাৰ আদি দেশমাতৃৰ অলংকাৰ স্বৰূপ, অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই, পাহাৰ নদীৰে সমৃদ্ধ অসম এখন মনোৰম ঠাই। পৰ্বত দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত, পুৰাণ ৰামায়ণ মহাভাৰত আদি বেদ। 7 নম্বৰ তালিকা দেশমাতৃক সৌন্দৰ্য বৃদ্ধিৰ উপাদানসমূহ। উপাদান কি? গিৰিবৰাজ হিমালয়, সৌন্দৰ্যৰ ভূমিকা, মূৰৰ মুকুট, 6 ঋতু, অপূৰ্ব সাজ পিন্ধায়। পাটকায়ে কলা চুলিটাৰী মেলে, লুইতে সূৰ্যৰ চৰণ পখালি দিয়ে, জান-জুৰি সাতেশ্বৰী হাৰ পিন্ধায়, পৰ্বত পাহাৰ আঁচলত নাচে তৰা। ইয়াৰ পিছত আছে 8 নম্বৰ শব্দৰ মিল। শব্দ মিল থকা শব্দ, বেশ হ'ব কেশ, দেশ হ'ব মেষ, ভৰা হ'ব তৰা, হাৰ হ'ব গাৰ, গাত হ'ব পাত। ইয়াৰ পিছত 12 নম্বৰ বাক্য ৰচনা, অপূৰ্ব দি হিমালয় সৌন্দৰ্য অপূৰ্ব, উদয় অৰুণৰ উদয় পূব দিশৰ পৰা হয়, মনোহৰ আমাৰ দেশৰ দৃশ্য মনোহৰ, জেউতি ৰিহা মেকেলাই জেউতি চৰায়, চেনেহী অসম আমাৰ চেনেহী আই, আলফুল 6 ঋতু আহি আলফুল কৰি সাজ পিন্ধায়। 10 নম্বৰ বিশেষ্য আৰু বিশেষণ পদ বিচাৰি উলিওৱা। বিশেষণ পদ কি আছে? অপূৰ্ব হ'ব সাজ, মনোহৰ হ'ব ৰূপ, সুমধুৰ নাম, চেনেহী হ'ব আই, অমৃত হ'ব ধাৰা। এইবিলাক বিশেষ্য বিশেষণ পদ। ইয়াৰ পিছত 14 নম্বৰ সাজ শব্দৰ ব্যৱহাৰ। সাজ পোছাক দি তেওঁ বিহুত নতুন সাজ পিন্ধিছে, সাজ বাচন মা ভাতৰ সাজ পাতিছে, সাজ নিৰ্মাণ কৰা আমি ঘৰখন নতুনকৈ সাজিছ। 15 নম্বৰ পুলিংগ স্ত্ৰীলিংগ লিখা। অসম অসমা, সৰল সৰলা, অচল অচলা, বৃদ্ধ বৃদ্ধা, সুষম সুষমা। তো এইখিনিয়ে আছিল আজিৰ এই কুৱেশ্যন আনসাৰ ক্লাছ 6ৰ অসমীয়া প্ৰথম চেপ্টাৰৰ।